মাত্ৰ এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ এই আয়ুস ৰেখা গণজীৱনী অৰ্থী এটা ডক্টৰ ভূপেন হাজৰিকাই ঠিকেই কৈছিলে যে বহাগ বিহু অসমীয়া জাতিৰ এক আয়ুস ৰেখা স্বৰূপ। অসমীয়া বিভিন্ন জাতি জনগোষ্ঠী জনজাতিৰ সংমিশ্ৰণৰ ফলত গঢ়ি উঠা বৃহত্তৰ অসমীয়া জাতিৰ সংহতি আৰু সম্প্ৰীতিৰ সাঁকো এই বিহুৱে ৰচনা কৰে। বিহুৱে অসমৰ জনজীৱন প্ৰাণৱন্ত কৰে, সংস্কৃতিবান অসমীয়া জাতিক উজ্জীৱিত কৰে। সাংবাদিক বন্ধুসকল, আপোনালোকক প্ৰথমতেই মই বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ তৰফৰ পৰা আগন্তুক জাতীয় নৱবৰ্ষ আৰু ৰঙালী বিহুৰ সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু লগে লগে মোৰ প্ৰিয় বিজনীবাসী ৰাইজ আৰু তথা সমগ্ৰ অসমবাসী ৰাইজলৈ মই বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত বছৰসমূহৰ দৰে এইবেলিও বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ উদ্যোগত আমাৰ জাতীয় উৎসৱ অতি হেঁপাহৰ ৰঙালী বিহুটি অহা 31 1, 9 আৰু 10 বহাগত যথাক্ৰমে 14, 15, 23 আৰু 24 এপ্ৰিলত চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰিবলৈ আমি ব্যাপক প্ৰস্তুতি লৈছোঁ। অহাকালি 31, 14 এপ্ৰিলত ৰাতিপুৱা 10 বজাৰ পৰা ক্ৰমে বিহু পতাকা উত্তোলন আৰু ইয়াৰ পিছতে শ্বহীদ তৰ্পণ আমাৰ বৃহত্তৰ বিজনী অঞ্চলৰ জাতীয় শ্বহীদ পৰিয়ালবৰ্গক বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ তৰফৰ পৰা বিহুৱানেৰে সম্ভাষণ জ্ঞাপন, তাৰ পিছতে বৃহত্তৰ বিজনী অঞ্চলৰ সন্মানীয় জ্যেষ্ঠ নাগৰিক কেইগৰাকীমানক আৰু লগতে এই অঞ্চলৰ কৃতিমান ছাত্ৰ ছাত্ৰীসকলক আমি বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ তৰফৰ পৰা বিহুৱান আৰু সাদৰ সম্ভাষণ জনাম। ইয়াৰ লগে লগে আমাৰ বিজনী অঞ্চলৰ বিভিন্ন থলুৱা জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। আমি বিজনী অঞ্চলৰ সমূহ ৰাইজক আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ যাতে এই সাংস্কৃতিক শোভাযাত্ৰাত আপোনালোকে আহি অংশগ্ৰহণ কৰি সফল কৰি তোলে। সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত এই থলুৱা কৃষ্টি সংস্কৃতিৰে পৰিবেষ্টিত অনুষ্ঠান প্ৰতিষ্ঠানৰ বিহু নৃত্য, বিহু হুঁচৰি আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব। 1 বহাগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰাতিপুৱা 10 বজাৰ পৰা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু ইয়াৰ পিছতে 9 বহাগ 23 এপ্ৰিলত আমি আবেলি 5 বজাত এক বৰ্ণাঢ্য অতি আকৰ্ষণীয় মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। অসমৰ বিভিন্ন স্থানৰ প্ৰখ্যাত বিহুৱা দলসমূহে এই মুকলি বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। 10 বহাগ 24 এপ্ৰিলত সন্ধিয়া 7 বজাৰ লগে লগে এক বৰ্ণিল সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। এই সাংস্কৃতিক সমাৰোহত অসমৰ এগৰাকী প্ৰখ্যাত শিল্পী, জনপ্ৰিয় শিল্পী, আমাৰ আটাইৰে মৰমৰ সুবাসনা দত্ত আৰু আন এগৰাকী উদীয়মান শিল্পী মানৱ প্ৰতিম, মূৰ্ছনা আদিকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে এই সাংস্কৃতিক সমাৰোহত অংশগ্ৰহণ কৰিব। আমি বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজক এই সাংস্কৃতিক সমাৰোহত উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনাইছোঁ আৰু আটাইৰে আন্তৰিক সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।